हेलो गाइस की खबर আছে আপোনাৰ ভাল যাৰ যাৰ বেয়া চলিছে আপোনাৰ দিন ভাল হওক আজি যেহেতু মোৰ 25 দিন হ'ল মোৰ পলিখিনি ঠিক আছে বৰ্তমান আৰু দানা পানী সময়মতে যোগান ধৰি আছো সকলো ঠিক আছে আপোনালোকে আজি বেলেগ এটা টপিকৰ বিষয়ে কম টপিকটো হৈছে ইকলাই আপোনালোকে কিছুমানে চিনি পায় নতুন সকলে ইকলাই মানে কি চিনি নাপায় নহয় জানো ইকলাই মানে কি ইকলাই কিয় হয় আৰু ইকলাই মানেনো কি সকলো মই ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম ভিডিওটো লাষ্টলৈকে চাই যাব যদি চেনেলটো নতুন আছে সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰিব কিবা সুধিব লাগে কমেন্ট কৰি জনাব আৰু মানে কি শ্বেয়াৰ কৰিব যাতে সকলো বন্ধুবৰ্গ যে ভিডিওটো পাই চাবলৈ পায় আৰু কিছু নজনা কথা জানিব পাৰে নহয় জানো হেতু বিষয়ে ভিডিওটো বনাও যেহেতু সকলোৱে শ্বেয়াৰ কৰিব যাতে সকলো বন্ধু ভিডিওটো পায় তেনে বলক ভিডিওটো আৰম্ভ কৰোঁ আৰু লাষ্টলৈকে চাই যাব তেতিয়াহে কথাটো বুজিব আধা আছা গুচি যাব তেনে বলক ভিডিওটো আৰম্ভ কৰি পেলাওঁ Welcome to Papu Vlogs. প্ৰথমতে জানি লওঁ আহক ইকলাই মানেনো কি ইকলাই মানে হৈছে আপোনাৰ এৰচিয়া কলি এই বেমাৰটো আপোনাৰ পেটৰ লগত জড়িত বেমাৰ এই বেমাৰটো আপোনাৰ ব্ৰইলাৰ হওক জীৱ জন্তু চৰাই চিকটিৰ লগত জড়িত বেমাৰ এইবোৰ হ'লে যদি সময়ত ঠিক কৰিব নোৱাৰি ব্ৰইলাৰ মৰ্টেলিটি বাঢ়ি যাব বা চৰাই চিকটি মৰ্টেলিটি বাঢ়ি যোৱাৰ খুব চান্স থাকে এইবোৰ মানে ইকলাই হ'লে কি হয় আপোনাৰ ব্ৰইলাৰ আপোনাৰ ধৰণবোৰ জুপুকা মাৰি বহি থাকে আৰু গাত মাংস নাইকিয়া হয় হেনেকুৱা ধৰণৰ মানে কি দেখা আৰু দানা খাবলৈ মন নকৰে আৰু বস্তুটো ব্ৰইলাৰটো মানে অলপ খিনাই যায় শুকানৰ দৰে মানে খিনাই যায় বস্তুটো ব্ৰইলাৰটো খামতে আৰু চুকত গৈ আপোনাৰ বহি থাকে আৰু আপোনাৰ লেটিনবোৰ প্ৰায় হালধীয়া কালাৰৰ হৈ পৰে আৰু ইকলাই হ'লে কি হয় ব্ৰইলাৰবোৰ প্ৰায় ৰাতি মৰি থাকে শুই থকা জেগাতে মৰি থাকে আপুনি গমেই নাপায় যে যি আছে মৰি থাকে প্ৰায় শুই থকা জেগাতে মৰি থাকে মানে খিনাই পেলাই বস্তুটো এতিয়া আমি জানো আহক ইকলাইনো কিয় হয় নহয় জানো আপোনাৰ ফাৰ্মখন বেছি শুকাই বা সেমেকা হ'লে তেতিয়াই হয় থাকিলে মানে কি হয় ফাৰ্মখন যদি বেছি সেমেকা হয় বা তিতি থাকিলে হয় আৰু যদি বেলেগৰ ফাৰ্মৰ পৰা মাখি ইকলা হৈ থকা ফাৰ্মৰ পৰা যদি আহি মাখি এইখন ফাৰ্মত যদি পৰে হেনেকৈ আপোনাৰ ইকলা হয় ইকলাই মেইন লক্ষণটো বেছি প্ৰায় পানীৰ পৰাই হয় যদি আপোনালোকে লেতেৰা পানী খুৱায় কিছুমানে পুখুৰী পানী খুৱায় লেতেৰা আইৰণ পানী খুৱায় বা নদীৰ পানী খুৱায় এনেকুৱা পানী খোৱালে ইকলাই হোৱাটো পুৰা চিয়ৰ আৰু পানীত দিয়া যদি আপোনাৰ আইৰণ থাকে তেন্তে আপোনাৰ যদি টিউবৱেলৰ পৰা দমকল যিহে নহওক টিউবৱেল দমকল বা মটৰ যদি আইৰণ আহে সেই পানীটো কি কৰিব আপোনালোকে পানী দিয়া এচিড মিলাব আৰু টেবলেট মিলাই মানে যিকেইটা দৰৱ দিয়ে সেইকেইটা মানে দি পেলাই আপুনি পানীটো চাফা কৰিহে খুৱাব ডাইৰেক্ট খুৱাই নিদিব নহয় জানো আপোনাক কি কৰিব পানী দিয়া ঢাকনখন ধুবলৈ চেষ্টা কৰিব যাতে খেলাই লাগি নাথাকে লেতেৰা হৈ নাথাকে সেইটো কৰিব যদি কেনেবাকৈ আপোনাৰ ইকলাই হৈ যায় মানে হৈ গ'লে আপোনাৰ কি কৰিব সেইকেইটা মানে মেডিচিনকেইটা আছে মেডিচিনকেইটা মই দৰৱকেইটা নাম কৈ দিছোঁ আপোনালোকে লিখি ল'ব পাৰে এক নম্বৰ হ'ল এণ্ডফ্লক্সিন সেইটো আপোনাৰ দিলেও ভাল 2 নম্বৰতে আপোনাৰ জেণ্টামেচিন বুলি দৰৱ এটা আছে সেইটোও দিব পাৰে আপোনালোকে সেইটোও ভাল আৰু কিছুমান দৰৱ আছে সেইকেইটাও মানে কি হ'ল আপোনাৰ বা হেৰিত পাই যাব ফাৰ্মাচীত পাই যাব বিশেষ বহুত দৰৱ আছে নহয় জানো এইকেইটা মই বিশেষকৈ ভাল বুলি জানো আৰু আপোনালোকে ফাৰ্মাচীত গ'লেও ভাল দৰৱ আছে সুধি মেলি ল'ব পাৰে নহ'লে আপোনাৰ ছুপাৰভাইজাৰৰ লগত যোগাযোগ কৰি হেনেকেও দৰৱকেইটা ল'ব পাৰে ছুপাৰভাইজাৰক সুধি ল'ব কেনেকৈ কি দৰৱ দিব লাগে কেনেকৈ কি কৰিব লাগে সকলো ভাঙি পাতি বুজাই কৈ দিব নহয় জানো মই যিকেইটা জানো সেইকেইটা ক'বলৈ চেষ্টা কৰিছোঁ ভিডিওটো যদি চাই ভাল পালে লাইক কৰিব কিবা কৰিলে কমেণ্ট কৰি যাব তেতিয়া ভিডিওটো ইয়াতে সামৰিছোঁ ধন্যবাদ জয় অসম।